মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ নং 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ পাঠৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উত্তৰ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। খ নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? উত্তৰ যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে। যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে তাক অনৱীকৰণক্ষম সম্পদ বোলে। গ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। নং 45ত দিয়া আছে ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম চাই লোৱা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঘ অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? উত্তৰ অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। ঙ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল এটা খড়গযুক্ত গড়, সোণালী বান্দৰ, নল গাহৰি, হাতী। 2 নম্বৰ চমুটোকা লিখা। ক অভয়াৰণ্য। উত্তৰটো ইয়াত দিয়া আছে তোমালোকে চাই ল'বা। খ সংৰক্ষিত বনাঞ্চল। উত্তৰটো ইয়াত দিয়া আছে তোমালোকে চাই ল'বা। গ উদ্ভিদ উদ্যান। উত্তৰটো দিয়া আছে ইয়াত তোমালোকে চাই ল'বা। ঘ ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো দিয়া আছে ইয়াত তোমালোকে চাই ল'বা। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ প্ৰাকৃতিকভাৱে হোৱা সকলো সামগ্ৰী সম্পদ নহয়। গ মাকুমৰ কয়লা খনি অতি পুৰণি। ঘ বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। ঙ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ। 4 নম্বৰ জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰটো ইয়াত দিয়া আছে তোমালোকে চাই ল'বা। 6 নম্বৰ শুদ্ধ উত্তৰটো বিচাৰি লিখা। ক তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান হয়? 1 নম্বৰ ৰায়মনা, 2 নম্বৰ গৰমপানী, 3 নম্বৰ পবিতৰা। খ তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? 1 নম্বৰ মইনা, 2 নম্বৰ ময়ূৰ, 3 নম্বৰ ধনেশ, 4 নম্বৰ দেওহাঁহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ দেওহাঁহ।